নমস্কাৰ এটি গুৰুত্বপূৰ্ণ বাতৰি লৈ নিউজ নাওৰ ষ্টুডিঅ'ত মই মুকিবুল হুছেইন গৌৰৱ গগৈক অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি হিচাপে নিযুক্তি দিয়াত ঢকুৱাখানা ব্লক কংগ্ৰেছ কমিটিৰ উদ্যোগত আজি এক বিশাল ৰেলী বাহিৰ কৰে নিউজ নাওৰ এক বিশেষ প্ৰতিবেদন গৌৰৱ গগৈক অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি হিচাপে নিযুক্তি দিয়াত ঢকুৱাখানা ব্লক কংগ্ৰেছ কমিটিৰ উদ্যোগত এক বিশাল ৰেলী বাহিৰ কৰা হয়। আজি আমাৰ কাৰণে অত্যন্ত এটা সুখৰ দিন। আজি যোৱাকালি 4 বজাত অল ইণ্ডিয়া কংগ্ৰেছ কমিটিৰ সভাপতি মাল্লিকাৰ্জুন খৰগে ডাঙৰীয়াই অসমক দায়িত্ব ল'বৰ কাৰণে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি হিচাপে শ্ৰীযুত গৌৰৱ গগৈ ডাঙৰীয়াক নিযুক্তি দিছে। আমি অত্যন্ত সুখী আৰু আশাবাদী অনাগত দিনত গৌৰৱ গগৈ ডাঙৰীয়াৰ নেতৃত্বত আমি কংগ্ৰেছ দলটি অধিক শক্তিশালী কৰিব পাৰিম বুলি আমি দৃঢ় প্ৰতিজ্ঞ আৰু সকলোৱে আজি প্ৰতিজ্ঞাবদ্ধ হৈছোঁ। আমাৰ দলীয় নেতা কৰ্মীসকলৰ লগতে সমূহ অসমবাসী ৰাইজে তেখেতক শুভেচ্ছা জ্ঞাপন কৰিছে আৰু অনাগত দিনত যাতে এই হিটলাৰী এই তালিবানী চৰকাৰক উফৰাই আমি যাতে অসমত এখন সুস্থিৰ গণতন্ত্ৰৰ প্ৰতি আস্থা থকা এখন চৰকাৰ কংগ্ৰেছৰ নেতৃত্বত গৌৰৱ গগৈ ডাঙৰীয়াৰ নেতৃত্বত আমি গঠন কৰিব পাৰোঁ, সেই আশা আমি ৰাখিছোঁ। আৰু অনাগত দিনত আমি অসমৰ ৰাইজক সকলোকে সেৱা জনাম আৰু নিশ্চিতভাৱে তেখেতলোকে আমাক সহযোগিতা কৰিব। অনাগত দিনত আমি এই বিজেপি চৰকাৰৰ যি ভ্ৰষ্টাচাৰী যি দমনমূলক নীতি, এই ভ্ৰষ্টাচাৰী দমনমূলক নীতি ওপৰাই আমি অনাগত দিনত অসমত এখন সুস্থিৰ গণতান্ত্ৰিক চৰকাৰ গঠন কৰিব পাৰিম বুলি আমি আশাবাদী আৰু সকলোকে আমি আহ্বান জনাইছোঁ যাতে তেখেতৰ নেতৃত্বত আমাৰ সকলো দলীয় কৰ্মী যিমান জ্যেষ্ঠ কনিষ্ঠ যিমান দলীয় কৰ্মীসকল আছে সকলোৱে তেখেতৰ নেতৃত্বত একগোট হৈ যাতে আমি আমাৰ যি কংগ্ৰেছ দলৰ উত্থানৰ ক্ষেত্ৰত সকলোৱে সহায় সহযোগিতা আগবঢ়াব বুলি মই আশা ৰাখিছোঁ। ধন্যবাদ। গৌৰৱ গগৈক অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি হিচাপে নিযুক্তি দিয়াত গৌৰৱ গগৈৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰে ঢকুৱাখানা ব্লক কংগ্ৰেছ কমিটিয়ে। ঢকুৱাখানাৰ মহাদেৱ মন্দিৰত বন্তি প্ৰজ্বলন কৰাৰ পিছতেই ঢকুৱাখানা ব্লক কংগ্ৰেছ কমিটিয়ে মহাদেৱ মন্দিৰৰ পৰা ঢকুৱাখানাৰ মাজমজিয়ালৈ গৌৰৱ গগৈ হৈ এক বিশাল ৰেলী বাহিৰ কৰাই ৰাজীৱ ভৱনত সামৰণি মাৰে আৰু ইয়াৰ পিছতে ঢকুৱাখানাৰ ৰাজীৱ ভৱনৰ চৌহদত ফটকা ফুটাই উৎফুল্লিত হৈ পৰা পৰিলক্ষিত হয়। জিন্তু কোচৰ ৰিপৰ্ট, নিউজ নাও।